নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি এটা খুব ধুনীয়া খবৰ দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। মোৰ হাতত এখন আছে বিয়াৰ নিমন্ত্ৰণী পত্ৰ। এই নিমন্ত্ৰণৰ পত্ৰখনৰ লগত এটা জড়িত কাহিনী আছে যে কালি মই গৈছিলো ওদালগুৰিলে আৰু ওদালগুৰিলৈ যাওঁতে বাটতে গৈ থাকোঁতে ঘৰৰ পৰা ফোন আহিছে যে যোৰহাটৰ পৰা মানুহ আহিছে। যে যোৰহাটৰ পৰা যেতিয়া লোকসকল আহিছে তেতিয়া মোক ঘৰৰ পৰা তেওঁলোকৰ সৈতে ফোনত কথা পতাই দিছে। তেতিয়া মোক কৈছে মই অমুকে কৈছো নহয়। বুঝছো হয় কওক যে আমাৰ ছোৱালীৰ বিয়া ঠিক হ'ল নহয় আপুনি যোৱাৰ পিছতে আৰু এতিয়া আপোনাক মই নিমন্ত্ৰণ জনাবৰ কাৰণে বিচাৰি তেজপুৰলৈকে আহিছোঁ যোৰহাটৰ পৰা। গতিকে তেওঁ মোক ঘৰত এই নিমন্ত্ৰণী পত্ৰখন দি থৈ গৈছে, লগতে কন্যাগৰাকীও আহিছে যিগৰাকীৰ বিয়া। গতিকে মই মানে ভাল লাগিছে, ফূৰ্তি লাগিছে মনটো যে মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ বহু দিন আগতে, মানে হয়তো 2025ৰ আৰম্ভণিতে গৈছিলোঁ নহ'লে 24ৰ শেষৰ ফালে গৈছিলোঁ, যেতিয়া মোৰ এনেবোৰ কথা আৰম্ভ হৈছিলেহে মাত্ৰ। তো তেওঁলোকৰ তালৈ তেতিয়াই গৈছিলোঁ আৰু তেওঁলোকৰ যি উদ্দেশ্য আছিলে ছোৱালীৰ বিবাহৰ ক্ষেত্ৰত যদি কিবা গ্ৰহগতিৰ কিবা বাধা আছে বা অন্যান্য যদি কিবা বিপদ আপদ আছিলে সেইখিনি বিপদ আপদ যাতে দূৰ হয় তাৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিলে। আচলতে কি জানে, কন্যাগৰাকী দেখিবলৈ ধুনীয়া হোৱা, পঢ়া শুনা হোৱা বা অন্যান্য যিকোনো কথাৰ লগত গ্ৰহগতিৰ কিন্তু সম্পৰ্ক নাই। গ্ৰহগতিয়ে কিন্তু এইবিলাক একো নাচায়। গ্ৰহগতি বেয়া থাকিলে আপোনাৰ বিবাহত বাধা আহে, কোনো লোকে আপোনাক হিংসাত কিবা কিবি তন্ত্ৰ মন্ত্ৰ কৰি বেয়া কৰি ৰাখে। গতিকে এই গোটেই কথাখিনি মই যিহেতু আগতেই উল্লেখ কৰিছোঁ যে বজৰংগ বানখনে দূৰ কৰে, গতিকে তেওঁলোকে বহুত আগ্ৰহেৰে মোলৈ বুলি এখন নিমন্ত্ৰণী পত্ৰ এখন খুব ধুনীয়া আনিছে আৰু লগতে অকল মোক বুলি নহয় ঘৰৰ সকলোকে নিমন্ত্ৰণ জনাইছে। মই চেষ্টা কৰিম যোৰহাটলৈকে তেওঁলোকৰ বিয়াখনলৈ মই যাবলৈ চেষ্টা কৰিম। আৰু কথাটো এইটোৱেই যে এয়াই প্ৰথম নহয়, বহুজনে হোৱাটছআপ যোগে যিসকলে মোক নিমন্ত্ৰণ কৰে বিবাহৰ কাৰণে, পুৰুষেই হওক বা মহিলাই হওক, তেওঁলোকৰ বিবাহৰ কাৰণে যুৱক যুৱতীৰ মোক মাতে, মই যাওঁ আৰু তেওঁলোকৰ বিবাহৰ হোৱাৰ পিছত তেওঁলোকে বিবাহৰ সময় মোৰ নিমন্ত্ৰণী পত্ৰখন মোক মানে হোৱাটছআপ যোগে জনায়। কিন্তু মোৰ যোৱা তেনেকৈ নহয় আচলতে, কাৰণ বহুত দূৰ নহয় জানো। এতিয়া যোৰহাট বুলি ক'লে তেজপুৰৰ পৰা বিয়া এখন মানে খাবলৈকে ইমান দূৰ যাবলৈ অকণ কষ্ট হয়, দূৰ হৈ যায়। তথাপিও তেওঁলোকে মোক বিচাৰি আহিছে যিহেতু ইমান দূৰৰ পৰা। তেওঁলোকৰ নাম মই প্ৰকাশ নকৰোঁ কাৰণ নাম প্ৰকাশ কৰাটো ভাল কথা নহয়। তথাপিও মই খুব আনন্দিত এই ভিডিঅ'টো প্ৰস্তুত কৰি যে কাৰোবাৰ মনৰ আশা পূৰ্ণ হৈছে, কোনো লোকে চাকৰি পাইছে, কোনো লোকে সন্তান প্ৰাপ্তি কৰিছে, কোনোবাই যাৰ যি ইচ্ছা আছে সকলো ধৰণৰ পূৰ্ণ হৈছে, সেইখিনি মই ভাল লাগে আচলতে। আৰুনো মোক কি লাগে। আৰু আপোনালোকে জানেই যে মই এনেকুৱা এটা মানুহ যে ইয়াৰ পৰা মই 10,000 টকা তেল পুৰি কৰিবলৈ গ'লেও কোনো এজন মানুহে মোক ক'ব নোৱাৰে যে ই পইচা বিচাৰিছে। গতিকে এনেধৰণেই আছোঁ, আজি 2 বছৰেই হ'ল। গতিকে ভাল লাগে, ফূৰ্তি লাগে এনেকুৱা ধৰণৰ খবৰ। আৰু আপোনাৰ ভাল হওক বুলিয়ে জানো মই কষ্ট কৰি নাযাওঁ। গতিকে আপোনাৰ ভাল হোৱা খবৰটো যেতিয়া পাওঁ মোতকৈ আৰু কোন সুখী হৈ থাকিব পাৰে নহয় জানো। গতিকে ভগৱানৰ নাম গুণ প্ৰচাৰ কৰিছোঁ, হনুমানজীৰ নাম গুণ প্ৰচাৰ কৰিছোঁ। বহুত ভাল লাগে, মোৰ বহুত বেছি ভাল লাগে যে এটা শক্তি পাইছোঁ মই যে তেখেতে মোক কৈছে হয়তো যে তুমি যোৱা এইখিনি কৰিছোঁ, আপোনাৰ ভাল হৈছে। কিন্তু সেয়াই আৰু যে যোৰহাটলৈ চাগে বিয়ালৈ বুলি যাম বুলি মনতে ভাবিছোঁ, সেই তাৰিখটো যদি অন্য কোনো বিশেষ অসুবিধা নহয়, যথেষ্ট দূৰ হয়। গতিকে মই খবৰটো জনালোঁ। আৰু বহুকেইটা ভাল খবৰ আছে, কিছুমান খবৰ আজিকালি মই নিদিওঁ কাৰণ আপোনালোকে নিজে জনা হৈছেই। গতিকে খবৰবোৰ ইমানকৈ দি নাথাকোঁ। যিহেতু এখন খুব ধুনীয়া বিবাহৰ কাৰ্ড মোক দি থৈ গৈছে, গতিকে এনেই দেখাইছোঁ, পঢ়িছোঁ আৰু যাম বুলি ভাবিছোঁ আৰু। গতিকে সকলো ভালে কুশলে থাকিব। অহাকালিলৈ গৈ আছোঁ লখিমপুৰলৈ, তেনেধৰণে কিছুমান লোকৰ নিমন্ত্ৰণ মৰ্মে। লখিমপুৰৰ পিছত যোৰহাট আকৌ যাম নিমন্ত্ৰণ মৰ্মে, যোৰহাটৰ পিছত শিৱসাগৰ, তাৰপিছত ধেমাজিৰ পিছত গুৱাহাটীৰ পিছত তিনিচুকীয়াৰ পিছত শদিয়া। গতিকে সকলোকে লগ পাম, সকলোৰে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ। অকণমান লাহে আৰু সকলোৰে নিমন্ত্ৰণবোৰ লৈ আছোঁ। গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। ভালে থাকিব, ভগৱানৰ নাম লৈ থাকক। সকলো আপোনালোকক তেওঁ যি বিচাৰিছে আপুনি সকলোখিনি দিব। জয় শ্ৰীৰাম।